চুমকি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু কঁঠালৰ এতিয়া ছিজন, তো ভাবিলোঁ আজি কঁঠালৰ ৰেচিপি এটা দিওঁ। কঁঠালটো মই ভালকৈ কাটি ল'লোঁ আৰু ইয়াত লৈছোঁ আলু, বেঙেনা, গাজৰ, বিলাহী, পিঁয়াজ আৰু কেঁচা জলকীয়া। এইখিনি মই ভালকৈ ধুই মেলি চাফা কৰি লৈছোঁ। এতিয়া মই কুকাৰটো পাতিছোঁ। মই কুকাৰতে বনাম আজি। কুকাৰটো পাতিছোঁ যিহেতু কঁঠালখিনি আৰু মই বইলো কৰা নাই। বইল কৰিলে তাৰ ভিটামিনবোৰ গুচি যায়, সেইকাৰণে মই বইল কৰা নাই। আৰু পাতি পেলাই অলপ মই তেল দিছোঁ, দি পেলাই ইয়াত জিৰা কেইটামান দি দিছোঁ। জিৰা কেইটামান ফুটাৰ পিছত তাৰপিছত মই পিঁয়াজ দি দিম। পিঁয়াজো মই অলপ সৰহকৈ দিছোঁ। আৰু এইটো মই একেবাৰে নিৰামিষ বনাম আৰু খাবলৈ কিন্তু খুব ভাল লাগে। আপোনালোকে এবাৰ বনাই চাব পাৰে। আৰু এই চাওক কঁঠালখিনি মই স্কোৱাৰ শ্বেপত কাটি লৈছোঁ আৰু এইখিনি মই এই ধৰণে ইয়াত দি দিম। কঁঠালখিনি কিন্তু মই অলপ দেৰি পানীত হালধি দি পেলাই পানীত অলপ দেৰি তিয়াই থৈছিলোঁ, তেতিয়া মানে ক'লা নপৰে। আৰু এতিয়া এইখিনি মই খুব ভালকৈ কঁঠালখিনি অলপ দেৰি খুব ভালকৈ মই ফ্লেম হাই কৰি পেলাই আৰু খুব ভালকৈ মই ভাজি ল'ম। লৰাই থাকিম মানে এইখিনি খুব ভালকৈ যাতে ভজা হৈ যায়। আৰু এতিয়া মই এটা এটাকৈ চব্জি গোটেইখিনি ইয়াত দি দিম। প্ৰথমে মই আলু দি দিছোঁ, গাজৰ দিছোঁ আৰু বেঙেনা দিম। আৰু এই ধৰণে মই গোটেইখিনি চব্জিখিনি ইয়াত দি দিম আৰু বিলাহীখিনিও দি দিছোঁ। আৰু আপোনালোকে এইদৰে বনাইনে বাৰু? আৰু ইয়াত কেঁচা জলকীয়া মই অলপ সৰহকৈ দিছোঁ, কাৰণ যিহেতু কঁঠালৰ আঞ্জাখন অলপ জ্বলা হ'লে বেছি ভাল লাগে। আৰু নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। আৰু ইয়াত মই নহৰুৰ পেষ্ট, আদাৰ পেষ্ট এইখিনি দি দিম। এইখিনি আদাৰ পেষ্ট হয়। আৰু গোটেইখিনি দি পেলাই মই এতিয়া অলপ দেৰি আকৌ ভালকৈ লৰাই ল'ম। তেতিয়া আদা আৰু নহৰুৰ কেঁচা গোন্ধটো অলপ যাবগৈ। আৰু ফ্লেমটো অলপ হাই আছে। আৰু এই ধৰণে মই ভালকৈ লৰাই ল'ম। আৰু এই ধৰণে লৰাই ল'লে কি হ'ব, তেতিয়া আদা আৰু মানে কেঁচা গোন্ধটো যাবগৈ। এতিয়া মই জলকীয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, এই বেছিক মছলাখিনিয়ে মই দিম। আৰু এইখিনি দি পেলাই মই এতিয়া আৰু তেজপাত, ডালচিনি, ইলাচি, লং কেইটামান দি দিছোঁ। তেতিয়া একেবাৰে মাংসৰ নিচিনা ফ্লেভাৰ আহে। আৰু ইয়াত মই জালুকৰ অলপ গুড়ি দি দিছোঁ। দি পেলাই এইখিনি মই অলপ ভালকৈ লৰাই ল'ম। আৰু এইদৰে এবাৰ খাই চাবচোন, একেবাৰে মানে পূৰা মাংসৰ যিটো টেষ্ট, এই ধৰণে টেষ্ট আহে মানে। আৰু গোটেইখিনি মাংসৰ মছলাই পৰিছে। আৰু এতিয়া এইখিনি মানে মই অলপ ভালকৈ এইখিনি লৰাই ল'ম, কাৰণ কেঁচা মছলাখিনি দিছোঁ। এইখিনি লৰাই ল'লে তেতিয়া মছলাৰ গোন্ধখিনি গুচি যাব, কেঁচা গোন্ধখিনি গুচি যাব। এতিয়া মই ইয়াত আকৌ অলপ দেৰি গেছত মানে মই বহাই থৈ দিছিলোঁ। চাওকচোন, এইখিনি গোটেই মছলাখিনি ভালকৈ চব্জিখিনিত লাগিও গৈছে আৰু ভজাও হৈ গৈছে লগতে। আৰু ইয়াত মই এতিয়া পানী দি দিম। আৰু এয়া চাওক, মই ইমান বেছি পানী নিদিওঁ, বেছি পনীয়াকৈ নবনাওঁ, অলপ থপথপীয়াকৈ বনাওঁ। আৰু এইখিনি পানী দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি অলপ কৰিম, চিটি লগাই দিম অলপ পিছত। এইখিনি পানী দি পেলাই এতিয়া মই চিটি লগাই দিম। 3 চিটিমান মৰাৰ পিছতে মই এইটো নমাই দিম। এয়া চাওক, 3 চিটিমান হৈ গ'ল। আৰু এতিয়া আমাৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। চাওকচোন, ইমান সোনকালে হৈ গ'ল আৰু ইমান ধুনীয়া হৈছে দেখিছে। চব্জিখন খাবলৈ দাইল ভাতৰ লগত বা ৰুটিৰ লগত খাবলৈও একেবাৰে চব্জিখন ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।